তেওঁলোক দুয়োৱে কাণেৰে নুশুনে, মুখেৰে একো ক'ব নোৱাৰে। তেওঁলোকৰ অনুভৱবোৰ তেওঁলোকে কেৱল হাতেৰে বা ভংগীমাৰে প্ৰকাশ কৰে। তেওঁলোকে সৰু ঘৰখনত জীয়াই আছিল। সৰু ঘৰখনতেই নিজৰ সপোনবোৰ সজাই লৈছিল। তেওঁলোকে আন দিনাৰ দৰে 19 তাৰিখেও আছিলে। 19 তাৰিখে হঠাৎ সন্ধিয়াৰ বেলা এজাক ধুমুহা আহিছিল আৰু সেই ধুমুহাজাকে গোটেই সপোনবোৰ ছাৰখাৰ কৰি নিলে। তেওঁলোকৰ ঘৰৰ এপদ এপদ সামগ্ৰী উটুৱাই লৈ গ'ল। তেওঁলোকৰ ঘৰৰ কোনো সা সামগ্ৰী নাবাছিল। তেওঁলোকে কোনোমতে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ল। সেই ধুমুহাজাক মানে আমি ক'ব বিচাৰিছোঁ প্ৰলয় সৃষ্টিকাৰী সেই বানৰ কথা। ঘৰ তেওঁলোকৰ নাজিৰাৰ হোলাংকাটনি গাঁও। নাজিৰাৰ হোলাংকাটনি গাঁৱত কেনে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল বানৰ পিছত, সেয়া নতুনকৈ কোৱাৰ অৱকাশ নাই। সকলোৱে দেখিছিল, বুজিছিল। বহুতৰে ক্ষয় ক্ষতিৰ পৰিমাণ আমি এই মুহূৰ্তত প্ৰকাশ কৰিব নোৱাৰোঁ। আমি নিজেই হোলাংকাটনি গাঁৱলৈ সেইদিনা গৈছিলোঁ। সেইদিনা দেখিছিলোঁ মানুহবোৰ এতিয়াও স্বাভাৱিক হ'ব পৰা নাই। মনৰ ভিতৰত এটা অবুজ বেদনা বুকুত বান্ধি জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিছে তেওঁলোকে। তাৰ মাজত দুজন ব্যক্তিৰ কথা আজি আমি ক'ব বিচাৰিছোঁ। এজনৰ নাম অজিত নেওগ আৰু আনগৰাকীৰ নাম হৈছে সংগীতা নেওগ। চাওকচোন তেওঁলোক দুগৰাকীক। এই দুগৰাকীৰ অন্তৰত কেৱল বেদনা লুকাই আছে। তেওঁলোকৰ মনত দুখ লুকাই আছে, অভিমান, ক্ষোভ আৰু নিজৰ মাজতেই কিছু নোপোৱাৰ বেদনা লুকাই আছে। কিন্তু তেওঁলোকে কাৰো আগত প্ৰকাশ কৰিব নোৱাৰে। আমাৰ সাংবাদিক গৈছিল, তেওঁলোকৰ কাষলৈ গৈছিল। কিন্তু কেনেকৈ তেওঁলোকৰ অনুভৱবোৰৰ সাক্ষী কৰাব আপোনাক? কাৰণ তেওঁলোকেতো আপোনাৰ মোৰ দৰে কথা ক'ব নোৱাৰে। তেওঁলোকেতো আপোনাৰ মোৰ দৰে বৰ্ণনা দিব নোৱাৰে যে এনেদৰেই আমাৰ ঘৰখন সিদিনা উটুৱাই লৈ গৈছিল, আমি বাচি আহিছিলোঁ, আমি নিজৰ জীৱন ৰক্ষা কৰিছিলোঁ। এনেধৰণেতো তেওঁলোকে ক'ব নোৱাৰে, কাৰণ তেওঁলোক মূকবধিৰ। আনকি আমি কোৱা কথাবোৰো তেওঁলোকে শুনিব নোৱাৰে, কাৰণ তেওঁলোকে আপোনাৰ মোৰ দৰে শক্তিশালী নহয়। তেওঁলোকে কাণেৰে নুশুনে। তাৰ পিছত তেওঁলোকে আন এখন যুঁজত ব্ৰতী হৈছে। সেই যুঁজখন হৈছে জীয়াই থকাৰ যুঁজ। সেই যুঁজখন হৈছে নিজক পুনৰ উদ্ধাৰ কৰাৰ যুঁজ। আজি আমি ক'ব বিচাৰিছোঁ অজিত নেওগ আৰু সংগীতা নেওগৰ সেই সংগ্ৰামখনৰ কাহিনী। এবাৰ চাওকচোন তেওঁলোকৰ খোজবোৰ, এবাৰ চাওকচোন তেওঁলোকৰ প্ৰকাশ ভংগীমাবোৰ। কিমান অবুজ বেদনা বুকুত বান্ধি জীয়াই থকাৰ সংগ্ৰামখনত অনগৰল তেওঁলোক যুঁজিছে। তেওঁলোকৰ মনত বহু ক্ষোভ আছে, হেৰুৱাৰ বেদনা বুকুত আছে, দুচকুত আছে তেওঁলোকৰ সাংঘাতিক বেদনা। তথাপিও যেন আপোনাৰ মোৰ আগত সেইখিনি কথা তেওঁলোকে প্ৰকাশ কৰাৰ শক্তিয়েই নাই। কিমান যে দুৰ্ভগীয়া এইবোৰ কাহিনী, নহয়নে বাৰু?